প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ সপ্তম অধ্যায়ত থকা স্থানাংক জ্যামিতি চেপ্টাৰটোৰ সম্ভাব্য প্ৰশ্ন তোমালোকক আগবঢ়াম তোমালোকে ভিডিঅটো কোন স্কিপ নকৰি সকলো এফালৰ পৰা চাই যাবা এই চেপ্টাৰটো যেহেতু স্থানাংক মানে বিন্দু সংযোগ কৰিলে কি হয় ৰেখাখণ্ড হয় ৰেখা হয় নহয়নে বাৰু গতিকে আমি বিন্দুবিলাকৰ মাজৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা সূত্ৰ আমি পাম তাৰ মানে ডিসটেন্স ফৰ্মুলা আমাক লাগিব আৰু ডিসটেন্স ফৰ্মুলাটো তোমালোকে জানা যে দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰটো কি আছিল যদি মূলবিন্দুৰ পৰা মূলবিন্দু আৰু যিকোনো বিন্দু মূলবিন্দু বুলি ক'লে ধৰা 0 0 হ'ব আন এটা বিন্দু বুলি কওঁতে যিকোনো বিন্দু যদি x y হয় এই বিন্দুটো আৰু এই বিন্দুটোৰ মাজৰ দূৰত্বটো তুমি কেনেকৈ উলিয়াবা এই বিন্দুটোৰ মাজৰ দূৰত্বটো এটো যদি তুমি অৰিজিনক ওৰে দিয়ে তোমালোকে জানা বাকি এটো কিবা কিবি দিলেই হ'ল পি এ কিবা কিবি দিলেই হ'ল গতিকে OP ডিসটেন্সটো হ'ব √over কি হ'ব x² + y² দুটা বিন্দুৰ মাজৰ দূৰত্ব কিন্তু ইয়াৰ স্থানাংকটো 0 0 হোৱাৰ কাৰণে এটো ল'ব নালাগে যিটোৰ স্থানাংক তোমাক দিয়া আছে 0 0 টো ল'ব নালাগে 0 0 টো বাদ দি দিবা বাকি যি দুটা স্থানাংক 0 তকৈ ডাঙৰ আছে সেই নাম্বাৰ দুটা কি কৰিবা স্কয়াৰ কৰিবা বৰ্গ কৰিবা প্লাস কৰিবা তাৰপিছত ধনাত্মক বৰ্গমূল ল'বা ধনাত্মক বৰ্গমূল কেলে কৈছো ডিসটেন্স মানে দূৰত্ব সদায় ধনাত্মক ইট ইজ অলৱেজ পজিটিভ বুজি পাইছা যদি তোমাৰ এটো অৰিজিন নহয় বিন্দু দুটা যদি অৰিজিন নহয় এটো যদি স্থানাংক x1 y1 এটো স্থানাংক যদি x2 y2 এটো দুটা বিন্দু পালো বিন্দু দুটা তুমি সংযোগ কৰি দিলা এহাতৰ মাজৰ দূৰত্বটো তোমাৰ কি হ'ব এটো যদি তুমি ধৰি লোৱা p এটো যেনিবা q স্থানাংকটো বিন্দুটোৰ পিছফালে লিখি দিয়ে তাৰপিছত তোমাৰ এই pq দূৰত্বটো তুমি কেনেকৈ উলিয়াবা √over x1 - x2 হোল স্কয়াৰ ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো বিয়োগ কৰি কি কৰে বৰ্গ কৰে তাৰপিছত যোগ চিন দিব লাগিব ইয়াৰ প্ৰথমটো ইয়াৰ দ্বিতীয়টো হোল স্কয়াৰ গতিকে তোমালোকে মূলবিন্দু আৰু যিকোনো বিন্দু আৰু মূলবিন্দুৰ বাদে যদি অন্য বিন্দু দুটা থাকে হেতৰ মাজত দূৰত্ব নিৰ্ণয় কৰা সূত্ৰ দুটা তোমালোকে জানিব লাগিব ফাৰ্স্ট এন্ড ফৰমোষ্ট একদম লাগিবই তাৰ পিছত আৰু কি সূত্ৰ আছে মধ্যবিন্দু নিৰ্ণয় কৰা সূত্ৰ আছে সেকশন ফৰ্মুলা আছে তোমালোকৰ সেকশন ফৰ্মুলাত তোমালোকে চোৱা এই সূত্ৰৰ প্ৰমাণটো কিন্তু পৰীক্ষাত আহে যে দুটা বিন্দুৰ স্থানাংক ক্ৰমে x1 y1 আৰু x2 y2 হলে হিহঁতৰ মাজত দূৰত্ব নিৰ্ণয় কৰা 4 মাৰ্কস ধেমালি নহয় এটো চাবা হেতু মই তোমালোকক দি থৈছো ভিডিঅত তাৰ পিছত তোমালোকে আৰু এই দুটা উপৰিও আৰু মই তোমালোকক কৈছিলো যে সেকশন ফৰ্মুলা বিভাজন সূত্ৰ সেই বিভাজন সূত্ৰটো তোমালোকৰ এবাৰ আহিছিলে গতিকে ইয়াত নম্বৰ 4 বা 5 দিয়ে গতিকে তোমালোকে সেই কোৱেশ্চনটো কৰিবা হেতু মই তোমালোকৰ ভিডিও তোমালোকৰ ইয়োৰ কোৱেশ্চন মাই আনসাৰ দিয়া আছে এটা তোমালোকে মাত্ৰ তাৰ পৰা উলিয়াই ল'ব জানিলেই হ'ল গতিকে ইয়াত মই তোমালোকক সেই বিষয়ে কৈ নিদু মাত্ৰ কৈছো যে এই অনুশীলনীটো বা এই অনুশীলনীটা কৰিবলৈ যাওঁতে কি সূত্ৰ তোমালোকক দৰকাৰ হ'ব এই বিভাজন সূত্ৰৰ পৰা তোমালোকৰ মধ্যবিন্দু সূত্ৰ ওলাইছে মধ্যবিন্দু সূত্ৰটো কি আছিল যে দুটা বিন্দু সংযোগ কৰি পেলাই যিডাল ৰেখাখণ্ড পাম তাৰ মাজৰ বিন্দুটো এইটো নহয়নে বাৰু এইটো সংযোগ কৰিলো ইয়াৰ মিডল পইণ্টটো হয় না মিডল পইণ্টটো এই মিডল পইণ্টটো যদি r হয় ইয়াৰ স্থানাংক কেনেকৈ উলিয়াই ইয়াৰ প্ৰথমটো x1 + x2/2, y1 + y2/2 এইটো নহয়নে বাৰু হেতু তোমালোকক লাগিব আৰু তোমালোকে যেটা সেকশন ফৰ্মুলা বিভাজন সূত্ৰ শিকিছিলা বিভাজন সূত্ৰটো তোমালোকে জানিব লাগিব m1 x2
কি আছিলে মই তোমালোকক আকৌ কৈ দিছোঁ বাৰু চোৱা m1x2 m1 লগত যদি x2 থাকে m2 লগত আকৌ x1 থাকিব তাৰমানে 1 2 2 1 আৰু তলত থাকিব m1 + m2 আকৌ m1 y2 আকৌ m2 y1 হেতু হল y স্থানাঙ্ক নহনে বাৰু যত y থাকে y স্থান দ্বিতীয় স্থানাঙ্কটো সদায় y হয় এটা তোমালোকে সেই সূত্ৰটো তোমালোকে জানিব লাগিব আৰু তোমালোকৰ এই স্থানাঙ্ক জ্যামিতিৰ পৰা এটা অনুশীলনী বাদ দিছে হেতু হল অন্তিমটো অনুশীলনী 7.3 তাত কি আছিল তাত ত্ৰিভুজৰ কালি এৰিয়া অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰটো আছিল আৰু সেই সূত্ৰৰ সহায়ত অলপ অংক কৰিব দিছিলে বেছি অংক নাছিল পাঁচটা তোমালোকৰ অংক আছিল সেইখিনিটা তোমালোকে নাচালেও হ'ব নহনে বাৰু গতিকে আমি সেই প্ৰথম দুটা অনুশীলনী কৰিব লাগিব আৰু তাৰ ভিতৰতে তোমালোকৰ ইম্পৰ্টেন্টও তোমালোকে বিচাৰি আছা আৰু লগতে উদাহৰণত থকা কেইটামানো মই ক'ব লাগিব যিকিটা নেকি তোমালোকৰ পৰীক্ষাৰ কাৰণে সমানে ইম্পৰ্টেন্ট এটা তোমালোকে চোৱা মই প্ৰথম তোমালোকক কৈ দিছো যে কোনকিটা তোমালোকে চাবা ডিসটেন্স ফৰ্মুলাৰ অংক 190 পেজটো তোমালোকে উলিয়াই লবা 190 পেজত তোমালোকৰ উদাহৰণ 1 ইয়াতে তিনটা বিন্দু দিছে চোৱা 3 2 -2 -3 2 3 বিন্দু কেইটা ত্ৰিভুজ গঠন কৰে নে ত্ৰিভুজ গঠন কৰিবলৈ কেইডাল ৰেখাখণ্ড লাগিব তিনডাল লাগিব তিনটা বিন্দু সংযোগ কৰিব লাগিব তিনটা বিন্দুৰে দুটা দুটাকে সংযোগ কৰিব লাগিব নহনে বাৰু মই কোৱেশ্চনটো অলপ তোমালোকক ব্যাখ্যা কৰি দিছো তোমালোকে চাই থাকিবা ইয়াতে কৰিয়ে থৈছে তথাপিতো মই তোমালোকক অকমান কৈ দিছো যে বিন্দু কিটা এইটো এটা যেনিবা 3 2 এইটো বিন্দু নাম -2 -3 আৰু এইটো বিন্দু নাম কি 2 3 ঠিক আছে তে এই বিন্দু যদি তিনটা দিয়া আছে এটি ত্ৰিভুজ গঠন কৰে নে নাই আমি প্ৰথমতে বাৰু এনেকৈ সংযোগ কৰি ললো ন কেনেকৈ অংকটো কৰিম প্ৰথমতে তুমি স্থানাঙ্ক গিটাক এটা নাম দিবা যেটো abc এনেকৈ দিয়ে স্থানাঙ্ক বিলাক তুমি ab দূৰত্বটো উলিয়াবা দূৰত্ব সূত্ৰ লগাই দিয়া bc দূৰত্বটো উলিয়াবা ca বা ac দূৰত্ব তিনিটা দূৰত্ব উলিয়াই লবা তে দূৰত্ব গিটা উলিয়াই ললা উলিয়া পিছত এতিয়া আকৌ ত্ৰিভুজ হ'ব নাই হেতু উত্তৰিব লাগে হেতু তোমাৰ উত্তৰ দিবতে কেনেকৈ দিব লাগিব জানানে ত্ৰিভুজ হ'ব না নাই বুলি ক'লে ত্ৰিভুজৰ এটা ধৰ্ম খটাব লাগিব এটা ত্ৰিভুজ হ'ব যদিহে দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ বুজি পাইছা যে দুটা বাহু যোগ কৰিলে তৃতীয় বাহুতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এটা সৰু এক্সাম্পল দিছো ধৰি লোৱা 5 6 7 এই তিনিটা বাহুৰ জোখ জানিবা এটা বাহু জানিবা 5 সেন্টিমিটাৰ এটা বাহু 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ এহেতি ত্ৰিভুজ বনিবনে নাই তাৰ কাৰণে তুমি কি কৰিবা 5 + 6 কৰি চাবা কিমান হ'ব 11 কাটকে ডাঙৰ 7 তকে এবাৰ এই দুটা প্লাস কৰি চাবা 6 + 7 কিমান হ'ব 13 কাটকে ডাঙৰ 5 তকে এবাৰ এই দুটা কৰি চোৱা 5 + 7 কিমান হ'ব 12 কাটকে ডাঙৰ 6 তিনটা কন্ডিশন ললে তাৰমানে যি কোনো দুটা সাইড প্লাস কৰিবা প্লাস কৰাৰ পিছত যদি থাৰ্ড সাইডকে ডাঙৰ হয় জানিবা হেতু ত্ৰিভুজ হ'বই অন্যথা ত্ৰিভুজ হ'ব নোৱাৰে সেইকাৰণে তোমালোকে এই যে অংকটো তোমালোকৰ কৰি থোৱা আছে তোমালোকে সদায় কি উলিয়াবা ত্ৰিভুজ হ'ব নাই বুলি ক'লে দূৰত্ব সূত্ৰ লগাই পেলাই তিনটা বাহুৰ জোখ উলিয়াই পেলাবা তিনটা বাহুৰ জোখ উলিয়াই পেলাই দুটা যোগ কৰি তৃতীয় বাহুতকৈ ডাঙৰ দেখাবা ঠিক আছে তাৰ পিছত উদাহৰণ 2 টো তোমালোকে কৰিবা বৰ্গ হয় নে নহয় বৰ্গৰ শীৰ্ষবিন্দু হয় নে নহয় বৰ্গ উলিয়াবলৈ হলে কেইটা বাহু উলিয়াব লাগিব কাম বাঢ়ি গ'ল চাৰিটা বাহু বিন্দু কিটা তুমি a b c d ধৰি লবা প্ৰথমতে a b উলিয়াবা সিৰিয়ালি a b b c c d d a চাৰিটা বাহু জোখ উলিয়াবা কিন্তু আৰু এটা তাত কথা উলিয়াব লাগিব বৰ্গ হ'বলৈ হলে চাৰিটা বাহু সমান হলে আকৌ বৰ্গ নহয় চাৰিটা বাহু হলেতো ৰম্বাসো হ'ব পাৰে তেনেহলে আমি এটা স্থানাঙ্ক জ্যামিতি সহায়ত কেনেকৈ দেখুৱাম চাৰিটা বাহু ইকুৱেল দেখালো তুমি বৰ্গ বুলি লিখি থৈ আহিলে পুৰা নম্বৰ নোপোৱা আধা দিব হি ৰম্বাসো হ'ব পাৰে নহয় কাৰণ ৰম্বাস সেইকাৰণে তোমালোকে কৰ্ণ দুডালৰ জোখ উলিয়াই দিবা
লেংথ অফ দি ডায়েগনেল হয় না কৰ্ণ দুডালৰ জোখ উলিয়াই দিবা যদি কৰ্ণ দুডালৰ জোখ সমান হয় তেতিয়া কি হ'ব সি বৰ্গ হ'ব তাৰমানে দূৰত্ব কেইটা উলিয়াব লাগিব 4টা বাহুৰ ডিসটেন্স উলিয়াব লাগিব আৰু ডায়েগনেল দুডালৰ ডিসটেন্সটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব আৰু 4টা বাহুৰ লেংথটো বা দৈৰ্ঘ্যটো সমান হ'ব লাগিব তো টোটাল 6টা ডিসটেন্স উলিয়াব লাগিব অকমান কষ্ট হ'ব কষ্ট কৰিব লাগিব তেতিয়াহে তোমালোকে আকৌ ভাল ফল পাবা গতিকে কৰিবাচোন ইয়াত কৰি থৈছে তোমালোকে ইয়াৰ ব্যাখ্যাখিনি লিখিব নালাগে মাত্ৰ দূৰত্বখিনি উলিয়াবা তাৰ পিছত তোমালোকৰ বাছি দিব লগা প্ৰশ্ন 199 পেজত আছে উদাহৰণ 4 আৰু উদাহৰণ 5 মোস্ট ইম্পৰ্টেন্ট দেই তোমালোকে চাবা এই সমদূৰৱৰ্তী প্ৰশ্ন আৰু তোমাৰ হেৰিয়াটো আছে এক্সাৰসাইজটো আছে গতিকে এই দুটা চাবা তাৰ পিছত এতিয়া অনুশীলনী 7.1 লে আহো 7.1 ত কোনগিটা তোমালোকক মই বাছি দিম তোমালোকক 1 ত 3টা আছে তিনিটাই চাব লাগিব দুটা বিন্দু আছে নহয় দূৰত্ব সূত্ৰ লগাবা দূৰত্ব সূত্ৰ মই তোমালোকক কৈ থৈছো আৰু এই অনুশীলনী কেইটা মই তোমালোকৰ ভিডিও কৰি সম্পূৰ্ণ শেষ কৰিছো আপলোড কৰি থোৱা আছে আই বুটামটো টিপিবা আৰু চাই যাবা এতিয়া তোমালোকক কোনোবা এজন টিচাৰ ঘৰত আহি শিকাই থকাতকে সময় নষ্ট কৰিব নালাগে ভিডিওটো তোমালোকেটো লাইভ চাই থকা গতেই লাগে গতিকে তাতে 10-15 মিনিটতে বহুত কথা শিকি ল'ব পাৰিবা কোনো ভিডিওত হয়তো তুমি বলে মই একো নালাগে স্কিপ কৰি শিকিব পাৰা বলে মই এই দুটা নিশিকো মনত আছে স্কিপ কৰি পিছকন শিকা তোমালোকে এতিয়া ঘৰত আৰু আলহী দুলহী বা সাৰ মাতিব নালাগে এটা তোমালোকৰ এটো এই বছৰ লকডাউনে তোমালোকক একচুয়ালি বহুত সুবিধা কৰি দিলে ইউটিউবত কেৱল মোৰে ভিডিও আছে নেকি হাজাৰ জনৰ আছে তোমালোকৰ সিলেক্টিভ আছে মানে বাৰু তোমালোকৰ ভাল লগা কথা আছে মোৰ ভিডিও তোমালোকে চাইছা ভাল পাইছা আশা কৰিছা মোক ডিমান্ড দিছা মই কৰি দিছো আৰু সেইকাৰণে কৈছো যে মই যিবিলাক প্ৰশ্ন দি আছো বা দিম তোমালোকে এই কোৱেশ্চনখিনি মন দি কৰিবা কাৰণ যেহেতু ইম্পৰ্টেন্ট বা পসিবল কোৱেশ্চন বাছি দিবলৈ হলে তোমালোকে সেই কামখিনি কৰিব লাগিব তাৰ পিছত তোমালোকে কোৱেশ্চন 3 আৰু 4 মই অনুশীলনী কিন্তু কাৰ কথা কৈছো জানানে 7.1 1 টোৰ তিনটা আছে চাবলৈ কলো 3 টোৰ কোৱেশ্চন চাবলৈ কলো তাত একেৰেখীয় হয়নে নহয় সুধিছে 4 টো চাবলৈ কলো 5 নালাগে 6 ত তোমালোকে সুধিছে যে চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা তাৰ মানে চতুৰ্ভুজৰ স্বৰূপ মানে কি আকৌ হয়তো বুজি পাইছা না নাই চতুৰ্ভুজ 5 প্ৰকাৰৰ ট্ৰেপিজিয়াম সমান্তৰিক আয়ত বৰ্গ ৰম্বস গটিকে তোমালোকক 4টা স্থানাংক দিয়া লগে লগে তুমি জানিবা 4টা বিন্দু A B C D এটা A B C D বুলি কওঁতে A B ডিসটেন্স উলিয়াবা B C ডিসটেন্স উলিয়াবা C D D এই 4টা ডিসটেন্স উলিওৱাৰ পিছত মোৰবাৰ তাৰ উপৰি কি কৰিবা AC তাৰ মানে কৰ্ণ দুডাল তুমি জয়েন কৰিবলৈ কৰ্ণ দুডালৰ জোখ ওলাবা যদি বাহু 4টা সমান কৰ্ণ দুডালৰ জোখ বেলেগ বেলেগ তেতিয়া হেতু ৰম্বাস হ'ব যদি বাহু 4টা সমান কৰ্ণ দুডালৰ জোখ সমান তেতিয়া হেতু হ'ব বৰ্গ হ'ব বুজি পালা গটিকে স্বৰূপ নিৰ্ণয় কৰা মানে এই চতুৰ্ভুজৰ 5 প্ৰকাৰৰ ভিতৰত কোনটো প্ৰকাৰ হ'ব হেতুকে সুধিছে তাৰ পিছত 7 8 9 10 ইয়াত মই তোমালোকক গুটে গিটাই চাবলৈ কৈছো একো এৰিব নোৱাৰিবা কাৰণ তোমালোকৰ কলো নহয় অনুশীলনী কমাই দিছে গতিকে প্ৰতিটো কোৱেশ্চনে ইম্পৰ্টেন্ট আৰু পৰীক্ষাত বুকৰ পাই এজ ইট ইজ উঠাই দিছে ঠিক আছে এটা বিভাজন সূত্ৰৰ কথা কলো বিভাজন সূত্ৰটো প্ৰমাণ প্ৰেক্টিস কৰিবা ৰাখিবা এতিয়া তোমালোকে 203 পৃষ্ঠালে যদি আহা উদাহৰণ 6 টো চাবা এক্সাম্পল 6 একো নাই অন্তবিভক্ত হোৱা তাৰ মানে ইন্টাৰনেলি ডিভাইড কৰা কোনোবা এটা লাইন সেগমেন্টক কোনোবা এটা ৰেখাখণ্ডক অন্তভাৱে বিভক্ত কৰা ফৰ্মুলা তোমালোকক দি থৈছো নহয় m1x2 m2x1 by
m1 plus m2 ঠিক তেনেকে m1 y2 plus m2 y1 by m1 plus m2 ঠিক আছে এই সূত্ৰটো লগাই পেলাই এই অংকটো কৰিব লাগিব আৰু এই যে ৰেখাখণ্ডডাল যে ভাগ কৰে m1 m2 ত অন্তঃবিভক্ত আৰু বহিঃবিভক্ত দুটা নিয়ম আছে তোমালোকৰ বুকত কেৱল অন্তঃবিভক্তটোহে আছে বহিঃবিভক্তটো নাই গতিকে তোমালোকৰ এটা বস্তু অটোমেটিক কমি গল তে বহিঃবিভক্ত থাকিলে কি হ'ব m1 x2 m2 x1 ৰ মাজত বিয়োগ চিন আহে বুজি পাইছা এটা তোমালোকৰ বিয়োগ চিন নালাগে কি চিন আহিব যোগ চিন আহিব গতিকে সেইটো নিশ্চিত থাকা সেইটো প্ৰমাণ মনত ৰাখিবা আৰু লগতে উদাহৰণ 6 আৰু 7 টো কিন্তু বেছি ইম্পৰ্টেন্ট কোৱেশ্চন 7 টো যেটা ইম্পৰ্টেন্ট বুলি কলুই সেই অংকটো কিন্তু বুকত দুটা নিয়মে কৈ থৈছে আৰু মই তোমালোকক কওঁ তোমালোকে m1 m2 বুলি ধৰি লৈ অংকটো কৰাতকৈ তোমালোকে k1 বুলি ধৰি অংকবোৰ কৰিবা খুব সহজতে ওলাব বুজি পাইছা সেই এই কথাটো কেনেকৈ হল তোমালোকে চোৱা m1 m2 আছে নহয় m2 ৰে সবকে হৰণ কৰি দিয়া m1 by m2 m2 by m2 এই m1 by m2 কি ধৰে k আৰু এইটো কটা গল নহয় 1 বস্তুটো তেনেকৈ আহিছে আৰু কোনো কিতাপত যদি তুমি টেক্সট বুকখন চোৱা হেতু k বুলিয়ে পাবা k1 কিছুমান কিতাপত lambda 1 হেতু lambda হা এটুলে না যাব না লাগে মই কৈহে থৈছো কিতাবা কিছুমান কিতাপত দেখিবা এনেকৈ কৈ থৈছে তোমালোকে যদি বেলেগ কিতাপ ইয়াৰ উপৰি পঢ়িছা এনেকুৱা ধৰণৰ সিম্বল দেখিব পাৰা একটা কামই গতে k1 কৰিবা তোমালোকৰ প্ৰশ্নটো সহজ হ'ব এটা তোমালোকক মই এটা কথা কৈ থওঁ যে 204 পেজত থকা উদাহৰণ এইটো কিন্তু লাগিব দেই উদাহৰণ এইটো তোমালোকে চাবা আৰু 205 পেজত থকা 9-10 দুইটা আৰু 9-10 ৰ ভিতৰত কোনটো বেছিকৈ চাব লাগিব জানানে 10টো কিন্তু বহুত ইম্পৰ্টেন্ট আৰু মই তোমালোকক এই অনুশীলনীবোৰ কৰি দিওঁতে বা এনেকুৱা প্ৰশ্নবোৰ কৰি দিওঁতে ছবি আঁকি বুজাই দিছো গতিকে ফিগাৰ ড্ৰ কৰি যেতিয়া বুজোৱা যায় বুজিবলৈ সহজ হয় কিন্তু বুকত এনে ধৰা ছবি নকাকে এতিয়া ধৰা কোৱেশ্চন 10 টোকে ইয়াতে কৰি দিছে ছবি নাই দিছে AC মধ্যবিন্দু স্থানাঙ্ক ইকুৱেল টু BD মধ্যবিন্দু স্থানাঙ্ক চিত্ৰ নাই ABCD ওলাই গল গতিকে তোমালোকে হেতু অলপ সাৱধান হ'বা চিত্ৰটো আঁকি ল'ব লাগে যদি তেনেকে নাম দিয়া এটা অনুশীলনী 7.2 যেটো অন্তিম অনুশীলনী 7.3 টো নালাগে এটা 7.2 তোমালোকে কোনখিনি চাবা 1 2 চাবা নালাগে বুলি কওঁতে 3 টো নাচাবাই আৰু 3 টো তোমালোকৰ ফিগাৰ এটা দি থৈছে ছবি এটা এনেকৈ আঁকি থৈছে নহয় বাৰু এই ছবিটো সহ কোৱেশ্চনটা এনেকৈ ব্যাখ্যা কৰি থৈছে তো নালাগে চাব বাকি তোমালোকে 4 ৰ পৰা একদম 10 লৈকে বাছিব নোৱাৰিম দেই ইয়াত প্ৰতিটোৱে ইম্পৰ্টেন্ট লাষ্ট ইয়াৰ 2020 ত কোৱেশ্চন 7 টো আহিছিলে গতিকে তোমালোকে হেফালে কেৱল 3 টোহে বাদ দিবা 7.2 অনুশীলনী কোৱেশ্চন 3 টো বাদ দি এটাও নেৰিবা পুৰা প্ৰেক্টিস ৰাখা এটাহে আহিব তাৰ পৰা এটা আহিব 7 মাৰ্কছ আছে অনুশীলনীটোত 7 মাৰ্কছটো কিমান 1 মাৰ্কত এটা গুছিয়ে যাব 2 মাৰ্কত এটা গুছি যাব মানে এনেকৈ গৈ পেলাই 2 বা 3 কৈ ইয়াৰ পৰা এটা আহিব আগৰ অনুশীলনীটোৰ পৰা আহিব 1 মাৰ্কত গুছি যাবগৈ মিলি কৰি সাধে হ'বগে গতিকে তোমালোকক এইখিনি মই দিলো তোমালোকে প্ৰেক্টিস কৰিবা প্ৰথম কথা প্ৰেক্টিস কৰিবা আৰু প্ৰশ্ন টান নাই সূত্ৰৰ সহায় ল'বই লাগিব বিনা সূত্ৰত ইয়াত কোনো কাম নাই যেহেতু তোমালোকে স্থানাঙ্ক এনে সমতল এখন 4 ভাগ কৰি পেলাই তোমালোকে তাত বিন্দুবিলাক বহুৱাইছিলা সৰল ৰেখা পাইছিলা হেতু গ্ৰাফ অকা মানে বৰ হেতু হল সিধা সিধি গ্ৰাফ অকা তালিকা বনাই ল'ব লাগে এটো গ্ৰাফ আমি আঁকিব নেলাগে আমি বিন্দুবিলাকৰ মাজত দূৰত্ব নিৰ্ণয় কৰা সূত্ৰ লাগে বিন্দু যেতিয়া সংযোগ কৰিবা ৰেখাখণ্ড পাবা ৰেখাখণ্ডক ভাগ কৰা সূত্ৰ পাবা সেকশন ফৰ্মুলা
গতিকে ইয়াত তোমালোকৰ কাম হ'ব কি সেই সূত্ৰবিলাক প্ৰমাণ দুটা চাবা কোনটো দূৰত্ব সূত্র দুটা আছে প্ৰথমটো মূলবিন্দুৰ মাজৰ মূলবিন্দুৰ পৰা কোনো এটা বিন্দু দূৰত্ব সেইটো নালাগে সেকেন্ডটো x1 y1 আৰু x2 y2 বিন্দু দুটাৰ মাজৰ দূৰত্ব আৰু বিভাজন সূত্ৰটো এই দুটা কিন্তু এবছৰ কোনোবা বছৰ এনেকৈ আহিছে আৰু নম্বৰো যথেষ্ট দিছে 4 মাৰ্কছ দিছে 4 নিলেতো 3 দিব গতিকে সেই সূত্ৰ দুটাত তোমালোকে প্ৰিপেয়াৰ কৰিবা আৰু মই কোৱা কুৱেশ্যনখিনি চাবা গতিকে তোমালোকক মই এই স্থানাংক অনুশীলনী লগতে উদাহৰণ যিখিনি ক'লো তোমালোকে এইখিনি কথা মনত ৰাখি প্ৰেক্টিছ কৰা তোমালোকৰ কমন ত্ৰিকোণমিতি মানে কোঅৰ্ডিনেট জ্যামিতিৰ ওপৰত সম্পূৰ্ণ 100% হৈ যাব বুলি ভাবিছোঁ